ভাল লাগিছে মোৰ এইবাৰো পৰীক্ষাটো দি কিনে মানে যোৱাবাৰ মই পৰীক্ষাত উত্তীৰ্ণ হৈ কিনে এইখন স্কুলত ৰাষ্ট্ৰভাষা বিদ্যালয়ত মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে চাকৰি পাইছিলোঁ। এইবাৰ মই আকৌ এপ্লাই কৰিছিলোঁ কাৰণ আপোনাৰ ADREত আকৌ নতুন নতুন পষ্টৰ সংযোজন কৰিছিলে, নতুন নতুন ভাল পষ্টৰ য'ত পে' ষ্ট্ৰাকচাৰটো ইয়াতকৈ ভাল আছিলে বা কিবা সেইকাৰণে মই এপ্লাই কৰিছিলোঁ আৰু এইবাৰো মই পৰীক্ষা দি কিনে উত্তীৰ্ণ হ'লোঁ। সেইটো কাৰণে ভাল লাগিছে কাৰণ এইটো মোৰ ফাৰ্ষ্ট ষ্টেজেই হয়। মই এতিয়ালৈকে চাকৰিটো পোৱা নাই কাৰণ এইটোৰ পাছত আকৌ স্কিল টেষ্টটো পাছ কৰিব লাগিব, তাৰ পাছতহে ফাইনেল ৰিজাল্টটো আহিব, তেতিয়াহে মই চাকৰিটো পোৱা বুলি ক'ব পাৰিম। এতিয়ালৈকেতো মই জাষ্ট পৰীক্ষাটোহে পাছ কৰিছোঁ, ফাৰ্ষ্ট ষ্টেজটো পাৰ কৰিছোঁ মই। মানে আপোনাৰ ধৰক ভাল অপৰচুনিটিৰ কাৰণে সকলোৱে চেষ্টা কৰে। তো ইয়াতেও এইবাৰ ADREত কিছুমান পষ্ট আছিলে যিবোৰত পে' ষ্ট্ৰাকচাৰটো ইয়াতকৈ ভাল বা যিবোৰৰ ধৰক কিছুমান ছেক্ৰেটাৰিয়েটত পষ্ট আছিলে, কিছুমান আপোনাৰ ডিষ্ট্ৰিক্ট DC অফিচত পষ্ট আছিলে বা বিভিন্ন ধৰণৰ অফিচত পষ্ট আছিলে। তো মই সেইবিলাকৰ কাৰণেও চেষ্টা কৰিছিলোঁ। সেইটো মেইন কাৰণটো সেইটোৱে হয় যে মানে ইয়াতকৈ পে' ষ্ট্ৰাকচাৰটো বেছি অলপমান মই ওপৰলৈকে যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। হয়, পাছ কৰিব নোৱাৰাটো একো ইমান ডাঙৰ কথা নহয়। ময়ো বেলেগ বেলেগ পৰীক্ষা এইটো পৰীক্ষাতে পাছ কৰিছোঁ, বেলেগ পৰীক্ষা দি কিনে ময়ো বেলেগ পৰীক্ষাত পাছ কৰা নাই। তো সেই বুলি যে চেষ্টাটো এৰি দিব সেইটো কথা নহয়, চেষ্টা কৰি থাকিলে নিশ্চয় পাছ কৰিব।